হেল্ল' ভিউৱাৰ্ছ ৱেলকাম বেক টু মাই ইউটিউব চেনেল। যিহেতু আজি বিশেষ তেনেকুৱা কাম নাই, সেইটো কাৰণে আজি ঘৰতে থাকিলোঁ। ৰাতিপুৱা উঠিয়ে অলপ কাম কৰিলোঁ, তাৰপিছতে এয়া আহি গ'ল হিতেশ দাদাহঁত। ইহঁতে মানে আমাৰ ঘৰৰ দৰ্জা লগাবৰ কাৰণে আহিছে। ৰাতিপুৱাই পুৱাই পাই গ'লোঁ নহয় ছাৰপ্ৰাইজটো। ৰাস্তালৈ ওলাই আহি দেখোঁ এয়া নেহা আৰু তাই এয়া ছোৱালী দুজনী আৰু হাজবেণ্ড। সুখ দুখ চব কথা শ্বেয়াৰ কৰা মানুহজনীয়া হৈছে নেহা। এয়া তাইৰ হাজবেণ্ড। যিহেতু তাই বিয়া হোৱা প্ৰায় 8 বছৰ মানেই হ'ল, কিন্তু ইমান দিনে মাতিছে, আজিলৈকে যাব নোৱাৰিলোঁ। এয়া তাই মোক দিলে চকলেটছ, তাৰপিছত গ'লে তাই ঘৰলৈ। দেখাত সৰু হ'ব পাৰে, কিন্তু তাইৰ মৰম কিমান ভৰি আছে অকল মই গম পাওঁ। সেয়া ঘৰত কাপোৰ ভাঁজ কৰি গৈছিলোঁ, এইবিলাক থ'বলৈ আৰু সময় লাগিব। কামৰ মাজতে হিতেশ দাদাহঁতক অলপ চাই আছিলোঁ কেনেকৈ দৰ্জাবিলাক লগাই আছে। তাৰপিছতে মই গ'লোঁ পাকঘৰলৈ বুলি। যিহেতু মই অলপ মিটিঙৰ কাৰণে বাহিৰত গৈছে, তাৰ কাৰণে আজি ময়ে বনাব লগাত পৰিলে। নৰ্মেলি মায়ে বনায়, যিহেতু মই ব্যস্ত থাকোঁ, ব্যস্ত নাথাকিলে মানে ময়ে বনাওঁ। তাৰপাছতে ল'লোঁ মই চব্জিবিলাক কাটি, যোৱাকালি যে আনিছিলোঁ সেইবোৰ। এয়া ভালকৈ ধুই পখালি ল'লোঁ মই, যিহেতু ধূলি বালি থাকে বহুত, তাৰ কাৰণে 2-3 বাৰকৈ মই শাকখিনি ধুই ল'লোঁ। তাৰপিছতে উৰহি আৰু আলু কাটি লৈছিলোঁ, সেইখিনিও ধুই ল'লোঁ। এয়া দেখিছেনে, মই এয়া সিজিবলৈ দিলোঁ। তাৰপিছত এইখিনিও লাহে লাহে বনাম। তাৰ মাজে মাজে মই মানে হিতেশ দাদাহঁতক চাই আছিলোঁ। তাৰপিছতে সিহঁতক চাহ দিবলৈ পিঠা ভাজিলোঁ মই। তাৰপিছতে মায়ে চাহখিনি বনাই দিলে। যিহেতু আজি দিনটো ঠাণ্ডা আছিলে, গৰম গৰম পিঠা খাই ভাল লাগে দিয়কচোন। তাৰপিছতে মায়ে লৈ গ'লে সিহঁতক দিবলৈ চাহখিনি। এয়া দেখিছেনে, হিতেশ দাদাক মই জোকাই আছিলোঁ, দাদা কাৰ লগত কথা পাতি আছে। তেনেকৈ আহি মই বাকী চব্জিখিনিও বনাব ৰেডি কৰিলোঁ। এয়া দেখিছেনে, মই ৰঙালাওখিনি বনাবৰ কাৰণে কেৰাহীত বহাই দিলোঁ। আজি গোটেইখিনিয়ে নিৰামিষে বনালোঁ। তাৰপিছত এয়া দেখিছেনে, নতুনকৈ ফুলিব আৰু এই ফুলটো আমাৰ। তাৰপিছত এয়া কামবোৰ চাওকচোন, দৰ্জাখনো এখন লগাই দিলে, বহুত ভাল লাগিছে। ঘৰৰ কিবা এটা কাম হৈ থাকিলে মনটো ভাল লাগি থাকে দিয়কচোন। পিছতে হিতেশ দাদাই ক'লে জুবিন দাৰ গান লগাই দিয়া, তেনেকৈ গান লগালোঁ। যিহেতু দৰ্জাখন নতুন অনা হৈছে, বাৰ্নিছ কৰা নাই, সেইটো কাৰণে এনেই লকবিলাক লগাই চাই আছিলে। তাৰপিছতে মা আৰু দাদাই লগটো চাই আছিলে ঠিকে আছে নাই। তাৰপিছত আকৌ দৰ্জাটো খুলি পেলাই ভিতৰতে থৈ দিলে, যিহেতু বাৰ্নিছ কৰিব তাৰ কাৰণে। তাৰপিছতে এয়া হৈ গ'ল মোৰ খানা ৰেডি। কেতিয়াবা এনেকৈ খাই ভাল লাগে। দিনটো তেনেকৈ পাৰ কৰিলোঁ। বা আহি গ'ল, এয়া কাচিফক অলপ কলাত ল'লে। আজিলৈ ইমানেই।